আজি ভিডিঅ'টো মই ষ্টাৰ্ট দিলোঁ মানে আজি যিগৰাকী মানে ভিডিঅ' বনাই মানে মোৰ মা বেমাৰ হৈ আছে, কমজোৰ হৈছে, সেইবাবে মাথাটো বিষাইছে, লং পলং লাগিছে, সেইবাবে ডাক্তৰক দেখুৱাই চেলাইন দিয়াই আছোঁ। ডাক্তৰে কৈছে কি প্ৰেছাৰ আছে, সেইবাবে চেলাইন দিব দিছে, সেয়ে ৰখি আছোঁ। চেলাইন দি বৰ্তমান হ'ল বাৰু, তথাপিতো আৰু টোপনি ধৰিছে, ইনজেকশ্যনটো অকণমান কাঢ়া আছিলে চাগে। তাৰ মাজতে মই ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ, যিহেতু মায়ে ভিডিঅ'টো দিব পৰা নাই। আজি যিহেতু ৰঙালী বিহু উৰুকা, সকলোকে ৰঙালী বিহুৰ শুভকামনা দিছিলোঁ। সকলোৱে নিজৰ সপৰিয়ালৰ লগত ৰঙালী বিহুটো ভালদৰে উদযাপন কৰিব। আমি কাইলৈৰ পৰা কৰিম আৰু পিঠা পনা সকলোৱে বনাইছে চাগে। পিঠা বনাই নিজৰ সপৰিয়ালৰ লগত ভালদৰে বিহুটো উদযাপন কৰক। বছৰেকৰ মূৰত এবাৰ আহে ৰঙালী বিহু, সকলোৱে ভালদৰে উদযাপন কৰিব। আমিও কাইলৈৰ পৰা কৰিম, যিহেতু মাৰ ভাল হ'বই, নিশ্চয় ভাল হ'ব। আপোনালোকৰ আশীৰ্বাদ যদি মাৰ লগত আছে নিশ্চয় ভাল হ'ব। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মা সোনকালে ভাল হৈ যায়, আমি সোনকালে বিহুটো উদযাপন কৰিব পাৰোঁ। বাই বাই গাইজ।